নমস্কাৰ ছাৰ বাইদেউসকল। অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত দুটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন সন্দৰ্ভত। পেপাৰখনৰ প্ৰথমতে চাব NPS বিৰোধী শিক্ষক প্ৰতিবাদীৰে আৰক্ষীৰ খণ্ডযুদ্ধ। আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক, কেইবাগৰাকী শিক্ষক আহত। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি ৰাজ্যজুৰি চৰকাৰী NPS কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই আহ্বান জনোৱা সৰ্বাত্মক কৰ্মবিৰতি আৰু দিছপুৰ চলো শীৰ্ষক কাৰ্যসূচীত প্ৰতিখন জিলাৰে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত কৰ্মৰত NPS কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ চচলত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাশ কৰ্মচাৰীয়ে আমাক OPS লাগিবই, শিক্ষক কৰ্মচাৰী ঐক্য জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি চচলৰ ধৰ্ণাস্থলী উত্তপ্ত কৰি তোলে। আনহাতে প্ৰতিবাদী কৰ্মচাৰীসকল ধৰ্ণাস্থলীৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে বাধা দিয়াত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। আনহাতে প্ৰতিবাদকাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবী পূৰণ নোহোৱালৈকে এই গণতান্ত্ৰিক আন্দোলন চলি থাকিব বুলি স্পষ্ট কৰি দি কয় যে চৰকাৰে কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সন্মান জনোৱা উচিত, কিয়নো পেঞ্চন হৈছে গোটেই জীৱন চৰকাৰক সেৱা আগবঢ়োৱা এজন ব্যক্তিৰ অৱসৰকালীন সাৰথি। হয় ছাৰ বাইদেউসকল, NPS কৰ্মচাৰীসকলৰ এই দিছপুৰ চলো কাৰ্যসূচীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰো উপস্থিত আছিল আৰু তেখেতে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষত সদায় কংগ্ৰেছ দলে সহযোগিতা আগবঢ়াব। যেতিয়ালৈকে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন ৰাজ্য চৰকাৰে নকৰে তেতিয়ালৈকে কংগ্ৰেছ দলে কৰ্মচাৰীসকলৰ পক্ষৰ হৈ মাত মাতিব বুলি তেখেতে স্পষ্টভাৱে জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ লাখ লাখ NPS কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। ছাৰ বাইদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত। হয়, এই পেপাৰখনৰ প্ৰথমতে চাব তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ। তাৰ তলত আছে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আজি তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত। হয় ছাৰ বাইদেউসকল, যি সময়ত কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে কেন্দ্ৰীয় চৰকাৰক চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ দাবী জনাইছে, ঠিক তেনে সময়তে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদেও আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ দাবী জনাইছে। আৰু ইতিমধ্যে তিনিচুকীয়া জিলাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যিখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল, সেই সভাত কৰ্মচাৰী পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স ৬২ বছৰলৈকে বৃদ্ধি কৰিব লাগে, অৰ্থাৎ কৰ্মচাৰীৰ কাৰ্যকাল ২ বছৰ বৃদ্ধি কৰিব লাগে। আৰু এই প্ৰস্তাৱ অতি শীঘ্ৰে অসম চৰকাৰক তেওঁলোকে দাখিল কৰিব বুলি জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত কৰ্মচাৰী পৰিষদে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি এই সিদ্ধান্ত অসম চৰকাৰে কাৰ্যকৰী কৰে তেন্তে ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ দুটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।